জীৱনলৈ নতুন আশা হৈ আহিছো হয়তো তোৰ খবৰ নাপালে মই আজি ভাঙি পৰিলো হয় মই যদি জীয়াই আছো একমাত্ৰ তোৰ বাবে এতিয়াৰ পৰা তয়ে মোৰ সাৰথি নিজৰ কোনো সুখ দুখৰ কথা নাভাবি তোৰ কাৰণে জীৱনটো উৎসৰ্গা কৰিম ধন্যবাদ ভগৱান মোক মাতৃত্বৰ সুখ দিয়াৰ বাবে যদি প্ৰতিশোধেই তোমাৰ লক্ষ্য স্থান কিন্তু নুপুৰৰ গৰ্ভত থকা সন্তানটো তোমাৰ ভৱিষ্যতটো সুৰক্ষিত কৰিব লাগিলে সেই সন্তানটোৰ ভৱিষ্যত শেষ কৰিব লাগিব তুমি ঠিকেই কৈছা শেষ কৰি পেলাম মই সেই সন্তানটো যাৰ বাবে মোৰ অধিকাৰ খৰ্ব হ'ব তাৰ জন্ম হোৱাৰ অধিকাৰ মই খৰ্ব কৰি পেলাম মা আপুনি মোক মাতিছিল বহাচোন ইয়াতে মই এতিয়া আহি আছো ইয়াত কি আছে মা চোৱাচোন কি আছে তাত ফুচকা খোৱা মা আপুনি বনাইছে কফিয়ে আনিছে তুমি বোলে ফুচকা খাই বৰ ভাল পোৱা সেইবাবে সি আনিছে সকলোৱে ভাবি আছে বিভূতি মোহন হাজৰিকা সলনি হৈছে আৰে মাংসভোজী প্ৰাণীয়ে কেতিয়াবা জানো মাংস খোৱা বাদ দিব পাৰে একো সলনি হোৱা নাই মাত্ৰ ৰং সলাইছে জীৱনত বহুত হেৰুৱালো আৰু হেৰুৱাব নোৱাৰো আজি নুপুৰ মোৰ পত্নী হৈ থাকিল হয় আৰু মই অনাথ আশ্ৰমৰ মালিক যদি অভিমন্যু আমাৰ মাজত নাহিলহেঁতেন কিমান চেষ্টা কৰিলো নাই সি নুপুৰকে এৰি নিদিয়ে অভিমন্যুক নুপুৰৰ পৰা আঁতৰ কৰিবলৈ এটাই উপায় আছে আই মই ভালে আছো তুমি আছো তোৰ গাটো ভালে আছে নে আই মোৰ গাটো ভালেই আছে তুমি মোৰ কথা ইমানকৈ চিন্তা কৰি নাথাকিবাচোন চিন্তা কিয় নকৰি মোক কচোন কিমান কি হৈ গ'ল তোৰ লগত সেইখন ঘৰত আকৌ সেই একেখন ঘৰলৈকে উভতি গৈছ ইয়াত মোক আটাই বহুত মৰম কৰে মায়েতো মোক একো কাম কৰিবলৈকে দিয়া নাই আৰু অভিমন্যু মোৰ বহুত যত্ন লৈ আছে
হ'ল তই যে মনটো মাৰি পেলালি মোৰ বিশ্বাস হোৱা নাই আই তেওঁলোকে মোক সঁচাকৈয়ে মৰম কৰি আছেনে নে সন্তানটোৰ স্বাৰ্থতে তেওঁলোকে মোক মৰম দেখুৱাই আছে কিয় জানো এই মৰমবোৰত উটি ভাহি যাব বৰ ভয় লাগে কিজানিবা আকৌ খুন্দা খাওঁ ধৈৰ্য ধৰ নুপুৰ সময়ে সকলোবোৰ দেখুৱাব কি চিন্তা কৰিছে আপুনি এতিয়াও লেঙেৰা ঘোঁৰাত বাজি লগোৱাতেই আছে নেকি মই কৈছিলো নে হাজৰিকা হাৰিব চাওক হাৰি গল কথাতেই কয় নহয় ধুৰা সাপৰ ফুসফুসনিয়ে হার কি চিন্তা কৰিছে আপুনি এতিয়াও লেঙেৰা ঘোঁৰাত বাজি লগোৱাতেই আছে নেকি নলগাব বেয়াকৈ হাৰি যাব নাই নাই গোবৰ্ধন মোৰ মনে মানি ল'ব পৰা নাই জীৱনত কেতিয়াও হাৰ নমনা মানুহজনে কেনেকৈ হাৰি যাব পাৰে নাই নেভাৰ পুত্ৰ মোৰ আচলতে তেখেতৰ বহুত ডাঙৰ ভুল হৈ গ'ল নিজৰ ল'ৰাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি যদি আন কাৰোবাক ব্যৱহাৰ কৰিলে হয় ইমান দিনে তেওঁ আশ্ৰমৰ মাটিৰ মালিক হৈ থাকিলে নাই নাই মোৰ মতে তেখেতৰ নিশ্চয় কিবা বেকআপ প্লেন আছে বুজিছে আপুনি তেখেতৰ লগত ইমান বছৰ কাম কৰিলে তেখেতক এইখিনিয়ে বুজিলে ঠিকে কৈছে মই বুজিলো কিন্তু আপুনিহে বুজা আপুনি হয়তো পাহৰি গৈছে গোবৰ্ধন আমাৰ ভবা শক্তি য'ত শেষ হয় তাৰ পৰাই বিভূতি মোহন হাজৰিকাই ভবাৰ আৰম্ভ কৰে আজি হঠাৎ মোক কিয় মাতি পঠিয়ালে বিভূতি মোহন হাজৰিকাৰ ওপৰত নজৰ ৰাখিব লাগে কিয় সেই কেছটো জানো চল্ভ হোৱা নাই হৈছে তথাপিও সেই মানুহজনক মই এতিয়াও বিশ্বাসত ল'ব পৰা নাই আচ্ছা আপুনি কওক মই কি কৰিব লাগে বিভূতি মোহন হাজৰিকাৰ প্ৰতিটো গতিবিধিৰ মোক খবৰ লাগে ক'ত যায় কি কৰে আৰু কাক লগ ধৰে এভৰিথিং ঠিক আছে হ'ব আই কিয় তুমি এনেকুৱা কৰিলা কেনেকৈ তুমি নুপুৰক সেইখন ঘৰলৈ পঠিয়াব পাৰিলা ইমান সোনকালে পাহৰি গলা নেকি কি কৰিছিলা যে নুপুৰৰ লগত নে তুমি নুপুৰক বুজা বুলি ভাবি লৈছা সেইকাৰণে জানি শুনিও তুমি যন্ত্ৰণাৰ মাজলৈ ঠেলি দিছা মানৱ মই যি কৰিছো ভাবি চিন্তিয়ে কৰিছো তোৰ কথাবোৰ আজিকালি বৰ ভাল নলগা হৈছে মই তোক ডাঙৰ কৰিছো এই শিষ্টাচাৰ দিছো নেকি মই তোক ইমান দিনে যে মই মনে মনে আছিলো এয়া তুমি দিয়া শিষ্টাচাৰে আছে মই আগতে জানিছো অভিমন্যুৰ লগত নুপুৰ সুখী হ'ব নোৱাৰে তথাপিও মই মনে মনে আছিলো এই মুহূৰ্তত তই এটা কামেই কৰিব পাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰ যাতে নুপুৰৰ কোনো অমংগল নহয় তাৰমানে কি নুপুৰৰ জীৱন আমি ভাগ্যৰ ওপৰত এৰি দিম ইমান দিনে মই তোমাৰ বিৰোধিতা কৰা নাছিলো কিন্তু আই ডাঙৰে ভুল কৰিছে সৰু দায়িত্ব জানো তাক দেখুৱাই দিয়া নহয় ঠিক আছে মই মনে মনে থাকিম ভগৱানৰ ওচৰত নুপুৰৰ বাবে প্ৰাৰ্থনা কৰিম কিন্তু এইবাৰ যদি নুপুৰৰ লগত কিবা অঘটন ঘটে তাৰ বাবে জগৰীয়া কিন্তু তুমি হবা ভগৱান নহয় সেইবাৰ নুপুৰৰ জীৱনত কোনো অঘটন ঘটিব নোৱাৰে যিজন ভগৱানক মই দিনে ৰাতিয়ে প্ৰাৰ্থনা কৰোঁ সেইজন ভগৱানৰ ওপৰত মোৰ বিশ্বাস আছে মোৰ বিশ্বাস আছে প্ৰকৃতিৰ নিয়মৰ ওপৰত কৰ্মফলৰ ওপৰত সদায়
তাই সৎকৰ্ম কৰি যোৱা নুপুৰৰ জীৱনটো ইমান দুখৰ হ'ব নোৱাৰে নোৱাৰে ৰাতিপুৱা উঠাৰে পৰা ৰাতি হোৱালৈকে তোমাক চকুৰ সন্মুখতে পাওঁ আৰু মোক তোমাৰ পৰা একো নালাগে নুপুৰ তুমি সুখেৰে থাকা তোমাক চকুৰ সন্মুখতে পাওঁ আৰু মোক তোমাৰ পৰা একো নালাগে নুপুৰ তুমি সুখেৰে থাকা সেয়াই মোৰ বাবে যথেষ্ট মোৰ জন্ম হাৰ মানিবলৈ হোৱা নাই বিজয়ৰ চূড়ান্ত শিখৰত ভৰি দিবলৈ এই বিভূতি মোহন হাজৰিকাৰ জন্ম হৈছে এতিয়া কাহিনীয়ে নতুন গতি ল'ব কাহিনীটো হ'ব এনে ধৰণৰ অনাথ আশ্ৰমখন গিৰিয়েকৰ নামত কৰি নুপুৰে ৰাতি শুই থাকে হঠাৎ হাৰ্ট এটেক হৈ আকস্মিকভাৱে বিচনাতেই মৃত্যুক সাৱটিব লগা হয় পৰিয়ালৰ সকলো সদস্যই শোকস্তব্ধ বোৱাৰী মাক খাবলৈ ওলাইছে হয় নেকি তেতিয়াহ'লে আপোনালোকৰ তালৈ এবাৰ যাব লাগিব আহিবচোন আহিব এবাৰ ঠিক আছে ইমান দিন হ'ল আমাৰ ঘৰলৈ অহাই নাই এতিয়াতো বোৱাৰীৰ যত্ন ভালদৰে ল'ব লাগিব এতিয়া বোৱাৰীৰ যত্ন ল'ব লাগিবতো নল'লে কেনেকে হ'ব আপোনাৰতো নাতি আহি আছে এইখিনি সময়ত বোৱাৰীক বৰ